নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে জিএনআৰসি হাস্পতালৰ পৰা পুনে পুনে তেওঁ গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ দলটোৱে লৈ গৈছে দিছপুৰ থানালৈ আৰু এই মুহূৰ্তত দিছপুৰ থানাত ৰাখিছে আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক কালি আৰক্ষীয়ে কালিৰ দুপৰীয়াৰ ভিতৰত তেওঁক হাজিৰ হ'বলৈ থানাত তেওঁক নিৰ্দেশ দিছিল সমন জাৰি কৰিছিল কিন্তু ৰাজকন্যা বৰুৱাৰ অসুস্থতাৰ দুহাই দি পৰিয়ালে বিচাৰিছিল দুসপ্তাহৰ সময়সীমা ৰাজকন্যা বৰুৱাই তেওঁ জিএনআৰসি হাস্পতালত ভৰ্তি হৈ আছিল আৰু তাৰ পিছত ৰাজকন্যাই নিজৰ কথা উল্লেখ কৰিছিল কিছু সোশ্যাল মিডিয়া পোষ্ট যোগে আৰু সেই বিষয়বোৰ যথেষ্ট ভাইৰেল হৈ পৰিছিল আৰু এই মুহূৰ্তত আমি শেহতীয়া খবৰ আপোনালোকক জনাইছো যেহেতু আজি কিছু সময় পূৰ্বে মেডিকেল বোৰ্ডে তেওঁৰ জিএনআৰসি হাস্পতালত থকা সময়ছোৱা যিখিনি পৰীক্ষা নিৰীক্ষা কৰা হৈছিল সেই ৰিপৰ্টবোৰ চাই আৰু লগতে তেওঁৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ অৱস্থাৰ বুজ লৈ মেডিকেল বোৰ্ডে এখন প্ৰতিবেদন দাখিল কৰিছে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তেওঁক হস্পিটেলাইজ হৈ থাকিবলগীয়া চিকিৎসালয়ত ভৰ্তি হৈ থাকিবলগীয়া তেওঁৰ তেনে কোনো গুৰুতৰ অসুস্থতা নাই বা আইসিইউত ভৰ্তি হৈ থাকিবলগীয়া তেওঁৰ সেই ধৰণৰ অৱস্থা হৈ থকা নাই আৰু তেনে পৰিপ্ৰেক্ষিতত তেওঁক ফিট বুলি কৈছিল আৰক্ষীৰ আগত হাজিৰ হোৱাৰ ক্ষেত্ৰত আৰু সেই মেডিকেল বোৰ্ডে আৰক্ষীক সেই প্ৰতিবেদন দাখিল কৰাৰ পিছতে ৰাজকন্যা বৰুৱাক বিচাৰি জিএনআৰসিত আৰক্ষীৰ এটা দল উপস্থিত হয় ভনিতা নাথ আৰক্ষী বিষয়া ভনিতা নাথৰ নেতৃত্বত উপস্থিত হৈছে গৈ দলটো আৰু তাৰ পিছত ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰা হয় জিএনআৰসি হাস্পতালৰ পৰা আৰু আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰিছে জিএনআৰসিৰ বিৰুদ্ধেও আইনী ব্যৱস্থা ল'ব পাৰে আৰক্ষীয়ে অসুস্থতাৰ দুহাই দি ভৰ্তি হৈ আছিল ৰাজকন্যা জিএনআৰসিত মেডিকেল বোৰ্ডে দিছিল ৰাজকন্যাৰ স্বাস্থ্যৰ প্ৰতিবেদনত নাছিল ৰাজকন্যাৰ অসুস্থতাৰ কোনো ধৰণৰ অসুস্থতাৰ অচিলাৰে হাজিৰ হোৱা নাছিল আচলতে থানাত কালিৰ ভিতৰত যেহেতু সময়সীমা ধৰি দিছিল আৰক্ষীয়ে যে উপস্থিত হ'ব লাগে থানাত এই বিষয়টো লৈ 24 ঘণ্টাৰ পিছতে সেই এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ যোৱাৰ পিছত জামিনত বাহিৰলৈ আহিছিল বা জামিন মঞ্জুৰ হৈছিল ৰাজকন্যাৰ আৰু বিষয়টোৱে যথেষ্টবোৰ প্ৰশ্নৰ উদ্ৰেক ঘটাইছিল প্ৰশ্নৰ সৃষ্টি কৰিছিল আৰু অৱশেষত ৰাজকন্যা বৰুৱাক পুনৰ এবাৰ গ্ৰেপ্তাৰ কৰা হৈছে জামিন লাভৰ পিছত আৰক্ষীয়ে সমন দিছিল পুনৰবাৰ জনাইছো ৰাজকন্যা কিন্তু ৰাজকন্যাই তেওঁ অসুস্থতাৰ দুহাই দি জিএনআৰসি হাস্পতালত ভৰ্তি হৈ আছিল ৰাজকন্যাই গাড়ীৰে মহতিয়াইছিল 9জনকৈ লোকক ইয়াৰে এজন লোকৰ অৱস্থা অতি গুৰুতৰ দুয়োখন ভৰি হেৰুৱাবলগীয়া হৈছিল সেইগৰাকী ব্যক্তিয়ে যিগৰাকী এতিয়াও জিএমচিএইচত চিকিৎসাধীন হৈ আছে তেওঁৰ শেহতীয়া কিছু সময় পূৰ্বলৈকে তেওঁৰ আমি জানিব পৰা মতে তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাই নাই তেওঁৰ দুয়োখন ভৰি হেৰুৱাইছে এখন ভৰি তেওঁ সেই দুৰ্ঘটনাস্থলীতে হেৰুৱাইছিল আনখন ভৰি তেওঁ হেৰুৱাইছিল যেহেতু চিকিৎসকে সেই ভৰিখন কাটি পেলোৱাবলগীয়া হৈছিল জেৰাৰ বাবে আৰক্ষীয়ে এতিয়া থানালৈ লৈ আনিছে ৰাজকন্যাক দিছপুৰ থানালৈ নিয়া হৈছে এক্সক্লুচিভ ভিজুৱেলছ আমাৰ এই মুহূৰ্তত দিছপুৰ থানাৰ পৰা আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছো আৰু ফোন যোগে আমাৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে সংযুক্ত হৈছো অজয় শেহতীয়া খবৰ কি আছে আপোনাৰ হাতত হয় নিশ্চয়কৈ গীতাশ্ৰী সংবাদ মাধ্যমৰ যি শিৰোনাম দাখিল কৰি আছিল বিগত কেইবাদিন ধৰি যি ৰাজকন্যা বৰুৱা শেহতীয়াকৈ আৰক্ষী জালত পৰিছে আৰু কিছু সময় পূৰ্বে এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব যে কিছু সময় পূৰ্বে পাণবজাৰ মহিলা আৰক্ষী এচিপি ভনিতা নাথ আহি উপস্থিত হৈছিল জিএনআৰচিত আৰু জিএনআৰচিৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি তেওঁক পোনে পোনে লৈ অহা হৈছিল দিছপুৰ আৰক্ষী থানালৈকে আৰু এই মুহূৰ্তত দিছপুৰ আৰক্ষী থানাত তেওঁক দিছপুৰ আৰক্ষী থানাৰ ভিতৰত ৰখা হৈছে হয়তো তেওঁ সোধপোছ কৰি আছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে ৰাজকন্যা বৰুৱাক যিহেতুকে তেওঁ নিজৰ অসুস্থতাৰ দোহাই দি কিনে বিগত ভালেকেইদিন ধৰি কিনে তেওঁ জিএনআৰচিত ভৰ্তি হৈ আছিল আৰু জিএনআৰচিত আজি পুৱাৰ ভাগত আৰক্ষী জিলাৰ ডিচিপি সুব্ৰজ্যোতি বৰাৰ নেতৃত্বত দিছপুৰ আৰক্ষীৰ দল উপস্থিত হৈছিল আৰু তাৰপিছতে মহিলা আৰক্ষীৰ দল এটাও মহিলা আৰক্ষীৰ দল গৈছিল তাত আৰু তাৰপিছতে চিকিৎসকৰ অন্তত তেওঁলোকে যি ৰিপৰ্ট দিছিল সেই ৰিপৰ্টৰ পিছতে জিএনআৰচিত মহিলা আৰক্ষীৰ দল উপস্থিত হৈছিল আৰু মহিলা আৰক্ষীৰ দলে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰিছে কিন্তু এটা কথা ক'ব লাগিব যে ৰাজকন্যা বৰুৱাক যি গ্ৰেপ্তাৰৰ সময়ছোৱাৰ কথা যদি ক'ব যোৱা যায় সংগোপনে সংবাদ মাধ্যমৰ পৰা কিছু আঁতৰত সংবাদ মাধ্যমৰ ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত তেওঁক লৈ অহা হৈছে সেই কথাই সকলোৰে চকু কপালত তুলিছে এই মুহূৰ্তত ক'ব লাগিব এটা ডাঙৰ কথা বুলি ক'ব লাগিব যিহেতুকে এজন অপৰাধী তেওঁ আইনৰ সুৰঙাৰে বাচি আছিল পূৰ্বতেও তেওঁ বহুকেইটা ঘটনা সংঘটিত কৰিছিল আৰু শেহতীয়াকৈও তেওঁ বহুকেইজনৰ জীৱনলৈ চৰম অমানিশা নমাই আনিছিল কিন্তু সেনেকুৱা এজন অপৰাধী কি কাৰণত এনেদৰে আৰক্ষীৰ আতিথ্য দি ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেওঁক এনেদৰে লৈ আহিছে সেইটোৱে এটা দুৰ্ভাগ্যজনক কথা বুলি ক'ব লাগিব গীতাশ্ৰী আৰু এই মুহূৰ্তত তেওঁক দিছপুৰ আৰক্ষী থানাত ৰখা হৈছে আৰু আৰক্ষীয়ে হয়তো তেওঁক সোধপোছ কৰিছে আৰক্ষী সোধপোছৰ অন্তত আমি শেহতীয়াকৈ যি তথ্য আহে নিশ্চয় নিযুক্তি নৰ্থ দৰ্শকসকলক পৰৱৰ্তী সময়ত হয়তো জনাবলৈ পাৰিম গীতাশ্ৰী দিছপুৰ থানাৰ পিছত তেওঁক আৰু কলৈ নিয়া হ'ব সেই সম্পৰ্কে আপুনি কিবা খবৰ লাভ কৰিছে নেকি
হয় গীতাশ্ৰী, এটা কথা উল্লেখ কৰিব লাগিব, যিটো সময়ত GNRCৰ পৰা তেওঁক লৈ অহা হৈছিল, আমি ইতিমধ্যে জনাইছো যে আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজত তেওঁক লৈ অহা হৈছিল, সংবাদ মাধ্যমৰ পৰা আঁতৰাই অনাৰ এটা চেষ্টাও কৰিছিল আৰক্ষী দলটোৱে। তাতে আমি সুধিছিলো যে তেওঁক ক'ত লৈ যাব, কিন্তু তেওঁলোকে আমাক এই ৰাজকন্যা বৰুৱাক ক'লৈকে লৈ যোৱা হ'ব বা কি কৰা হ'ব আগন্তুক সময়ত, সেই বিষয়ে এই মুহূৰ্তলৈকে আমাক জানিবলৈ দিয়া নাই গীতাশ্ৰী। অজয়, যথেষ্ট এটা প্ৰশ্ন উত্থাপন হৈছে যে আচলতে যিখন হস্পিটেলত তেওঁ চিকিৎসাধীন হৈ আছিল, তেওঁ তাত চিকিৎসাধীন হৈছিল, তেওঁ নিজে উল্লেখ কৰিছিল কথাখিনি যে তেওঁক ট্ৰিটমেণ্ট কৰা হোৱা নাছিল, কিন্তু তাৰপিছত যেতিয়া চিকিৎসালয়ত তেওঁ ভৰ্তি হৈ থাকিল, তেওঁ ICUত ভৰ্তি হৈ থাকিল, সেই চিকিৎসালয়খনৰ বিৰুদ্ধে যিহেতু কিছু কথা পোহৰলৈ আনিলে এই মেডিকেল বোৰ্ডে কৈছে যে ৰাজকন্যা বৰুৱাৰ তেনেকুৱা কোনো ধৰণৰ অসুস্থতা নাই বা তেওঁ ICUত ভৰ্তি হৈ থাকিবলগীয়া তেওঁৰ অৱস্থা নহয় স্বাস্থ্যৰ, বা তেওঁ হস্পিটেলাইজড হৈ থকাৰো কোনো তেনে গুৰুতৰ অসুস্থতা নাই, তেওঁ আৰক্ষীৰ আগত তেওঁ হাজিৰ হ'ব পাৰে, আৰু যদিহে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে তেতিয়া তেওঁ GMCHলৈ যাব পাৰে, তাত তেওঁ দেখুৱাব পাৰে। এইখিনি কথা মেডিকেল বোৰ্ডে পোহৰলৈ অনাৰ পিছত অজয়, সেই হাস্পতাললৈও কিছু প্ৰশ্নৰ সৃষ্টি হৈছিল। আৰক্ষীয়ে ব্যৱস্থা ল'ম বুলি এটা সূত্ৰৰ পৰা প্ৰকাশ হৈছে। কি শেহতীয়া খবৰ আছে আপোনাৰ হাতত? হয় নিশ্চয়কৈ গীতাশ্ৰী, এই মুহূৰ্তত আমাৰ হাতত পোৱা তথ্য অনুসৰি যে ৰাজকন্যা বৰুৱাক যি পুৱাৰ ভাগত যি দিছপুৰ GNRCত যি মেডিকেলৰ 6জনীয়া মেডিকেল বোৰ্ডৰ যি চিকিৎসকৰ দল সেই উপস্থিত হৈছিল, আৰু সেই দলেই লগতে আৰক্ষী শীৰ্ষ বিষয়া উপস্থিত আছিল, সেই দলেই তেওঁলোকৰ যি ৰিপৰ্ট দিছিল, আৰু ৰিপৰ্ট দিয়াৰ পিছতে ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু সেই ৰিপৰ্টত তেওঁলোকে কেনেকুৱা ধৰণৰ কথা কৈছে, বা ধৰক তেওঁ যিহেতুকে কৈছিল চাৰ্জাৰী বা নিউৰো মেডিচিন বা মনোৰোগ বিশেষজ্ঞ গোটেইকেইটা দলে আহিছিল ৰাতিপুৱাৰ ভাগত GNRCত তেওঁৰ স্বাস্থ্যৰ তেওঁ বেয়া বুলি তেওঁ কৈ GNRCত ভৰ্তি হৈ আছিল। কিন্তু আৰক্ষী লৈ অহাৰ পিছতে ইতিমধ্যে আমি এইখিনি কথা জানিব পৰা হোৱা নাই যে যি GNRCত ইতিমধ্যে তেওঁ ভৰ্তি হৈ আছিল, GNRCৰ ওপৰত বা সেই ব্যক্তিগত চিকিৎসালয়খনৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই এই ধৰণৰ ব্যৱস্থা ল'ব, সেইটো পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব গীতাশ্ৰী। ধন্যবাদ জ্ঞাপন কৰিছোঁ অজয়, আমাক শেহতীয়া কথাখিনি আপুনি জনালে। অসুস্থতাৰ দোহাই দি ৰাজকন্যাই তেওঁ ভৰ্তি হৈ আছিল GNRC হস্পিটেলত, তাৰপিছত GMCHৰ পৰা যি মেডিকেল বোৰ্ড গৈছিল, সেই মেডিকেল বোৰ্ডে কিছু তথ্য পোহৰলৈ আনিলে, আৰু এতিয়া ৰাজকন্যা বৰুৱাক পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হৈছে, দিছপুৰ থানাত ৰখা হৈছে। দিছপুৰ থানাই কিছু সোধা পোছা কৰিব, আৰক্ষীয়ে কিছু সোধা পোছা কৰিব, যিহেতু ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ ভূমিকাক লৈ কিছু প্ৰশ্ন উত্থাপন হৈছিল। আৰক্ষীয়ে তাৰ পিছতে যথেষ্ট সক্ৰিয়তাৰে দিশটো চাই আগবাঢ়িছে গোটেই ঘটনাটোৰ তদন্ত কৰিবলৈ। ইয়াৰ পূৰ্বে পৰহি যি আমি জানিব পাৰোঁ যে আৰক্ষীয়ে PO বা প্লেচ অফ অকাৰেঞ্চ আৰক্ষীয়ে গৈছিল, বা আৰক্ষীয়ে তাত গৈ চালিজাৰি চাইছিল, আকৌ চাইছিল দুৰ্ঘটনাত কি ধৰণে হৈছিল বা কি হৈছিল সেইখিনি সময়ছোৱাত। আৰু আৰক্ষীয়ে যেতিয়া নিশা সেই ঘটনাটো সংঘটিত হৈছিল, সেই আৰক্ষীৰ লোক তাত গৈ প্ৰথমে উপস্থিত হৈছিল, আৰু যুৱতীগৰাকীৰ বিৰুদ্ধে বা ৰাজকন্যাৰ বিৰুদ্ধে সুৰাৰ আগিত মাতাল হৈ সেই দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ আনিছিল তাত থকা স্থানীয় লোকসকলে। কিন্তু তাৰ পিছত সেই বিষয়ে অৱশ্যে তেওঁৰ মেডিকেল পৰীক্ষা কৰোৱা হোৱা নাছিল, আৰু যি কথা এক প্ৰকাৰ ভাইৰেল হৈ পৰা পোষ্টবোৰত, যি পোষ্টত নিজে লিখিছে কিছু কথা ৰাজকন্যা বৰুৱাই, সেই পোষ্টবোৰত কিছু কথা উল্লেখ কৰা হৈছিল, আৰু সেই কথাৰ পৰা জানিব পৰা যায় যে তেওঁৰ কোনো ধৰণৰ মেডিকেল পৰীক্ষা কৰোৱা হোৱা নাছিল। অৰ্থাৎ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন প্ৰথম অৱস্থাত উত্থাপন হৈছিল, তাৰপিছত আৰক্ষী যথেষ্ট সক্ৰিয় হৈ পৰিল, আৰু দেখা গ'ল মেডিকেল বোৰ্ডৰ এই প্ৰতিবেদন আৰক্ষীয়ে লাভ কৰাৰ পিছতে আৰক্ষীয়ে এই মুহূৰ্তত পুনৰবাৰ গ্ৰেপ্তাৰ কৰিছে ৰাজকন্যা বৰুৱাক। আৰু এই মুহূৰ্তত সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকৰ সৈতে। ঋতিক, আপডেট কি আছে এই ঘটনা সম্পৰ্কে? চাওক, আপডেট বুলি ক'লে গীতাশ্ৰী, দিছপুৰ থানাত বৰ্তমান সোধ-পোছ কৰি থকা হৈছে যি প্ৰাৰম্ভিক আইনী কাম কাজ, সেই কাম কাজখিনি প্ৰচিডিঅৰ যিসমূহ আছে গ্ৰেপ্তাৰ কৰাখিনি সেইখিনি কৰি থকা হৈছে। আৰক্ষীৰ বিষয়া ইয়াত আছেহি, আৰু তেওঁলোকে এই গোটেই ক্ষেত্ৰত মই আগতে উল্লেখ কৰিছো যে গোটেই বিষয়টোৰ ক্ষেত্ৰত যে ঘটনা যিদিনাখন নিশা দুৰ্ঘটনা সংঘটিত হ'ল, তাৰ পিছত আৰক্ষী বিষয়া গাফিলতি কৰিলে, স্বাস্থ্য পৰীক্ষা নকৰিলে, যাৰ কাৰণে জামিনত ওলাই যাবলৈ সহজে ওলাই যাব পাৰিলে ৰাজকন্যা বৰুৱা। তাৰ পিছতেই এই গোটেই বিষয়টো লৈ যেতিয়া কণ্ট্ৰভাৰ্চি আৰম্ভ হ'ল, তাৰ পিছতে যিসকল শ্ৰমিক আছিল সেই শ্ৰমিকসকলে আৰক্ষীক অভিযোগ দাখিল কৰিছিল এই গোটেই ঘটনাটোক লৈ। আৰু তাৰ পিছত আৰক্ষীয়ে এই গোটেই বিষয়টো লৈ যেতিয়া ৰাজকন্যা বৰুৱাক নটিচ জাৰি কৰিছিল, সেই নটিচ জাৰি কৰোৱাৰ পিছতে ৰাজকন্যা বৰুৱাৰ ফালৰ পৰা কোৱা হৈছিল তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা যে তেওঁ গুৰুতৰভাৱে অসুস্থ, তেওঁ GNRCৰ স্বাস্থ্য
ICUত ভৰ্তি কৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰপিছতে আৰক্ষীৰ ফালৰ পৰা DMCH কৰ্তৃপক্ষক এখন আবেদন কৰিছিল তেওঁলোকে যে মেডিকেল বোৰ্ড গঠন কৰিব লাগে আৰু মেডিকেল বোৰ্ড গঠন কৰি এই গোটেই বিষয়টো এই গোটেই যি বিষয়টো আছে বিষয়টো পৰীক্ষা কৰিব লাগে যে প্ৰকৃততে যি ৰাজকন্যা বৰুৱা চিকিৎসাৰ প্ৰয়োজন আছে নে নাই নে ICUত তেওঁ ভুৱা তথ্য দি ICUত আছে আৰু তাৰে বোৰ্ড আজি পুৱাৰ ভাগত যেতিয়া DMCৰ দল উপস্থিত হৈছিল চিকিৎসকৰ 6জনীয়া দল সেই 6জনীয়া দলটোৱে যি প্ৰাৰম্ভিক ফুটফুট চিকিৎসকসকলৰ লগত কৰিছিল তাৰপিছত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছিল আৰু প্ৰতিবেদনৰ পিছতে আৰক্ষীৰ দলে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰি বৰ্তমান দিছপুৰ আৰক্ষী থানাত ৰাখিছে আৰু এই ক্ষেত্ৰত যি প্ৰয়োজনীয় আইনী ব্যৱস্থা সেই আইনী ব্যৱস্থাসমূহ বৰ্তমান কৰি আছে আৰু কিছু সময়ৰ পিছত আমি তথ্য জানিব পাৰিম যে এই বিষয়টো আৰক্ষীয়ে কেনেধৰণে লৈছে আৰু কেনেধৰণে ইয়াত পুৰা পোছা ইয়াত জেৰা চলাই আছে ঋতিক তেওঁক যিহেতু এতিয়া নিজৰ জিম্মাত ৰাখিছে বা সোধা পোছা চলাই আছে তেওঁক আদালতত কেতিয়া হাজিৰ কৰা হ'ব সেই বিষয়ে কিবা জানিব পৰা গৈছে ঋতিক আজি বিয়লি ভাগত যিহেতু 3টা বাজি গৈছে আৰু এই গোটেই যি গ্ৰেপ্তাৰ হোৱাৰ কাম আছে তাৰপিছত হয়তো আজি বিয়লি সম্ভৱ নহ'ব চাগে কিন্তু এতিয়ালৈকে এটা স্পষ্ট হোৱা নাই যে আজিয়ে আদালতত হাজিৰ কৰাব নে কাইলৈ কৰাব ঋতিক আমি সম্ভৱতঃ আপোনাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰটো যোগাযোগ কৰিবলৈ সক্ষম হ'ম ঋতিক এই মুহূৰ্তত আপোনাক সুধিবলৈ বিচাৰিছোঁ তাত আপুনি উপস্থিত আছে থানাত তাত ৰখা হৈছে বা মিডিয়াৰ পৰা আচলতে আঁতৰাই আমাৰ অজয় বৰ্মনে আমাৰ সাংবাদিকগৰাকীও জনাইছে যে মিডিয়াৰ পৰা আঁতৰাই তেওঁক আচলতে লৈ যোৱা হৈছে বা আমি ভাষ্য সংগ্ৰহ কৰিবলৈ আমি তেওঁৰ পোনপটীয়াকৈ পৰা নাই কিন্তু আৰক্ষীৰ সূত্ৰৰ পৰা বিশেষ কোনো কথা আপুনি গম পাইছে যে যিহেতু এটা প্ৰশ্ন উত্থাপন হৈছে যে হাস্পতালখনৰ বিৰুদ্ধেও কিছু ব্যৱস্থা হয়তো লোৱা হ'ব পাৰে চাওক আৰক্ষীৰ সূত্ৰৰ লগত আমি কথা পাতিছিলো শীৰ্ষ মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া যি গোটেই এই বিষয়টো তেওঁ পৰীক্ষা কৰি আছে তেওঁ পৰ্যবেক্ষণ কৰি আছে চুপাৰভাইজ কৰি আছে আৰু তেওঁ কৈছে যে চিকিৎসকো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ সমান্তৰালভাৱে হস্পিটেলখনৰ যি কৰ্তৃপক্ষৰ ক্ষেত্ৰতো যি আইনী ব্যৱস্থা সেই আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ফালৰ পৰা যি প্ৰয়োজনীয় কাম আছে সেই প্ৰয়োজনীয় কামখিনি কৰা হ'ব আৰু এনেধৰণে এতিয়া দিছপুৰ আৰক্ষী থানাত ৰাজকন্যা বৰুৱাক ৰখা হৈছে ফুটফুট কৰি থকা হৈছে আৰু কিছু সময়ৰ পিছত আমি তথ্য লাভ কৰিবলৈ সক্ষম হ'ম এই বিষয়টোত আৰু কেনেধৰণে কোন সোমাই পৰে আইনৰ জালত ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋতিক আমাক শেহতীয়া কথাখিনি জনালে আপুনি তেওঁলোকৰ সঁচাকৈ ICUত ভৰ্তি হ'বলগীয়া অৱস্থাত আছিলে নেকি আমি এইমাত্ৰ আমাৰ ডক্টৰ টিমটো উভতি আহিছে উভতি আহি পেলাই আমি ৰিপৰ্ট এতিয়া ACP লৈ পঠাই দিছোঁ উই আৰ ইন ফাইনেল কনক্লুজন আমি ফাইনেল কনক্লুজনত আহিছোঁ গোটেইখিনি আমি প্ৰেছক এতিয়া ক'ব নোৱাৰোঁ আমাৰ টিমটো গৈ পেলাই ইনভেষ্টিগেশ্যন যিমান পৰীক্ষা কৰিছিল কি কৰিছিল গোটেই টিকেটটো পঢ়িলে চালে তাৰপিছত পেচেণ্টক এক্সামিন কৰিলে আৰু তেখেতসকলৰো ডক্টৰ আছিল পেচেণ্টক এক্সামিন কৰি পেলাই চাই পেলাই এটা ইনফাৰেঞ্চত আহিলে আৰু সেই তাতে যি পৰীক্ষা নিৰীক্ষা কৰিছিল গোটেইখিনিৰ আমাৰ ওচৰত কপি আছে এতিয়া আৰু সেইবোৰ কৰি পেলাই আমি আহি পেলাই ৰিপৰ্টটো দিছোঁ GNRC ট্ৰিটমেণ্টৰ যিখন কাগজ তেওঁলোকৰ যিটো ক্ৰাইটেৰিয়া কৰিলে ICUত ভৰ্তি কৰিব লাগে আপোনালোকৰ টিমটোৱে তাত যে এক্সামিন কৰিলে কিমান সন্তুষ্ট এই অৰ্থত সঁচাকৈ তেনেকৈ আমি এইটোৰ ওপৰত এতিয়া আমি প্লিজ আমি মেডিকেল টাৰ্মছৰ ওপৰত আমি কমেণ্ট নকৰোঁ কেলৈ আমাৰ এইটো ইয়াত নপৰে আৰু আমি কিন্তু গোটেইখিনিয়ে লিখি দিছোঁ সেই কপিটো কিন্তু প্ৰশ্নটো এইকাৰণে সোধা হৈছে এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ নাম এই ক্ষেত্ৰত সাঙুৰ খাইছে তেওঁক লৈও প্ৰশ্ন হৈছে গতিকে চিকিৎসকৰ লগত আপোনালোকৰ দলটোৱে আমাৰ য়েছ ডেফিনেটলি ডক্টৰৰ লগত কথা পাতিছে ছিনিয়ৰ ডক্টৰজৰ লগত কথা পাতিছে গোটেই জানিব খুজিছে কি ক্ৰাইটেৰিয়াত ভৰ্তি হৈছিল কি হোৱা নাছিল আমি গোটেইখিনি চাই পেলাই আমি দিছে সঁচা নে মিছা তেওঁ মানে সঁচাকৈ স্বাস্থ্যৰ অৱনতি হৈছিলে বা কেনেকুৱা আমি সেইটোৰ ওপৰত এতিয়া কমেণ্ট প্লিজ ড'ন্ট আস্ক মি সেইটোৰ ওপৰত নকৰোঁ সময়ত আছোঁ বাণিজ্যিক বিৰতিৰ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম
স্বাগতম জনাইছো উপনিৰ্বাচনৰ বাবে দুটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে AIUDF-এ ভৱানীপুৰত জোগবাৰ আলীক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু ইফালে গোসাইগাঁও সমষ্টিটোত AIUDF-ৰ মনোনীত প্ৰাৰ্থী হৈছে খাইৰুল আনাম খণ্ডকাৰ পুনৰ এবাৰ জনাইছো প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থী তালিকা লৈ ইতিমধ্যে সাজু হৈছে তেওঁলোকে ঘোষণা কৰিছে কোনে খেলিব নিৰ্বাচন যেহেতু 5টাকৈ সমষ্টিত উপনিৰ্বাচন হ'বলৈ গৈ আছে আৰু উপনিৰ্বাচনৰ বাবে এই দুয়োটা সমষ্টি ভৱানীপুৰ আৰু গোসাইগাঁওৰ প্ৰাৰ্থী ঘোষণা কৰিলে AIUDF-এ ভৱানীপুৰত জোগবাৰ আলীক প্ৰাৰ্থিত্ব দিছে AIUDF-এ আৰু একেধৰণে গোসাইগাঁও সমষ্টিত AIUDF-ৰ পৰা টিকট লৈ নিৰ্বাচন খেলিব খাইৰুল আনাম খণ্ডকাৰে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত নিৰবিচ্ছিন্নভাৱে ন কৌশল অৱলম্বন কৰা হৈছে আৰু এই ক্ষেত্ৰত ভেকচিন যোগান ধৰিবৰ বাবে এতিয়া দেশত ড্ৰোনৰো ব্যৱহাৰ কৰা হৈছে প্ৰচেষ্টা এয়াই যে ড্ৰোনৰ জৰিয়তে এইসমূহ স্থানত যিমান সোনকালে পাৰি ভেকচিনৰ লগতে প্ৰয়োজনীয় ঔষধ পাতি যোগান ধৰিব পৰা যায় য'ত অন্য মাধ্যমেৰে যোগান ধৰাত পলম হোৱাৰ আশংকা থাকে দেশত আজি প্ৰথমবাৰৰ বাবে ড্ৰোনৰ সহায়ত কৰোনা ভাইৰাছৰ ভেকচিন প্ৰেৰণ কৰা হ'ল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াৰ নিৰ্দেশ মৰ্মে মণিপুৰৰ পৰা আৰম্ভ হ'ল ইয়াৰ শুভাৰম্ভণি আৰু এয়াই হ'ল দেশত প্ৰথমবাৰৰ বাবে ভেকচিন যোগানৰ ক্ষেত্ৰত ব্যৱসায়িক ভিত্তিত ড্ৰোনৰ ব্যৱহাৰ ড্ৰোনৰ সহায়ত কৰোনা ভাইৰাছৰ ভেকচিনৰ ড'জ মণিপুৰৰ বিশানপুৰৰ কৰাংগলৈ প্ৰেৰণ কৰা হ'ল পাহাৰীয়া ৰাস্তাৰে বিশানপুৰৰ কৰাংগলৈ দূৰত্ব প্ৰায় 26 কিলোমিটাৰ য'ত ড্ৰোনৰ সহায়ত ইয়াৰ দূৰত্ব মাত্ৰ 15 কিলোমিটাৰ ড্ৰোন ব্যৱহাৰ কৰি 12 পৰা 15 মিনিটৰ ভিতৰতে মণিপুৰৰ বিশানপুৰৰ কৰাংগলৈ প্ৰেৰণ কৰা হ'ল ভেকচিন আকাশৰ পৰা নামি আহিল সঞ্জীৱনী ড্ৰোনৰ সহায়েৰে কৰোনাৰ বিৰুদ্ধে যুঁজ ড্ৰোনৰ সহায়ত কৰোনা ভাইৰাছৰ ভেকচিন প্ৰেৰণৰ এই প্ৰচেষ্টা দেশত কেইবা মাহ ধৰি অব্যাহত আছিল কিন্তু এয়া প্ৰথমবাৰ য'ত বিগত সোমবাৰে মণিপুৰত এই প্ৰচেষ্টাৰ সফল ৰূপ দিয়া হ'ল দৰাচলতে পাহাৰীয়া আৰু অতি দুৰ্গম অঞ্চলসমূহত ভেকচিন যোগান ধৰিবলৈ স্বাস্থ্যকৰ্মীসকলে বহু বাধা তথা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় মণিপুৰৰ কৰাংগাঁও এনে এক দুৰ্গম স্থান য'ত প্ৰায় 3500 লোকে বাস কৰে কিন্তু দুৰ্গম স্থান হোৱাৰ বাবেই তাত এই পৰ্যন্ত মাত্ৰ 30% লোকৰহে টীকাকৰণ সম্পন্ন হৈছে আকাশৰ পৰা নামি আহিল সঞ্জীৱনী ড্ৰোনৰ সহায়েৰে কৰোনাৰ বিৰুদ্ধে যুঁজ মণিপুৰৰ লোকটক হ্ৰদ থকাৰ পাছতো কৰাংগত ড্ৰোনৰ সহায়ত কৰোনাৰ ভেকচিন প্ৰেৰণ কৰাৰ এই বাস্তৱ পদক্ষেপে অনাগত সময়ত এক নতুন অধ্যায়ৰ সূচনা কৰিব কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াই এই বিশেষ উপলব্ধিৰ বাবে ICMR মণিপুৰ চৰকাৰ আৰু এই প্ৰকল্পৰ সৈতে জড়িত কাৰিকৰী কৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰে আশা কৰা হৈছে এই নতুন প্ৰযুক্তিৰ জৰিয়তে জৰুৰীকালীন সময়ত জীৱন ৰক্ষাৰ বাবে জীৱনদায়িনী ঔষধ দুৰ্গম স্থানসমূহত প্ৰেৰণ কৰি স্বাস্থ্য খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিব তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষীয়ে ড্ৰাগসহ গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ লোকক ধৃত লোককেইজন হৈছে আকাশ পানিকা গোকুল নেওগ আৰু জয়ৰাম গুপ্তা ধৃত তিনিজনৰ পৰা আৰক্ষীয়ে ব্ৰাউন চুগাৰৰ লগতে নগদ ধনো জব্দ কৰিছে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই অভিযান চলাইছিল জিলাখনৰ ভিন্ন প্ৰান্তত চলিছিল আৰক্ষীৰ অভিযান সেই সূত্ৰে গম পালোঁ ডুমডুমা টাউনত এতিয়াও মানে ড্ৰাগছৰ কাৰবাৰ এটা চলি আছে কালি ৰাতি এটা অপাৰেশ্যন কৰিলোঁ এজন ল'ৰা আকাশ পানিকা তেওঁক আমি কৰায়ত্ব কৰিলোঁ তেওঁৰ পৰা ছাছপেক্টেড 6 গ্ৰাম ব্ৰাউন চুগাৰ পালোঁ তেওঁৰ ষ্টেটমেণ্টৰ ভিতৰত আৰু দুজেগাত আমি চাৰ্চ কৰিলোঁ এজন হৈছে কাকপথাৰৰ গোকুল নেওগ তেওঁৰ হাতৰ পৰা আমি 12 গ্ৰাম পালোঁ ব্ৰাউন চুগাৰ তাৰপিছত আমি ডুমডুমা টাউনৰ আৰু এজনৰ ঘৰত চাৰ্চ কৰিলোঁ তেওঁৰ নাম জয়ৰাম গুপ্তা তেওঁৰ হাতৰ পৰা 18 গ্ৰাম ব্ৰাউন চুগাৰ আমি ধৰিবলৈ সক্ষম হ'লোঁ তিনিজনক ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম